কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে। বিশেষ ক'বলৈ নাই, জুবিন গাৰ্গৰ বিষয়ে জানে তেওঁ অসমৰ এজন স্বনামধন্য শিল্পী হিচাপে পৰিচিত। অতি মৰমৰ অসমৰ সকলো খিলঞ্জীয়া ৰাইজৰ জনজাতিসকলৰ তেওঁ মৰমৰ শিল্পী। তেওঁৰ জনপ্ৰিয়তা আমি ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। তেওঁক হৃদয়ৰ মণি হিচাপে অসমৰ ৰাইজে বিভিন্ন জনগোষ্ঠীসকলে স্থান দিছিলে। কিন্তু পৰিতাপৰ বিষয় খুব কম সময়ৰ ভিতৰত তেওঁৰ জন্ম 1975 নৱেম্বৰ আৰু মৃত্যুবৰণ তেওঁ 2021 চনৰ 19 ছেপ্টেম্বৰ। আৰু তেখেতৰ মৃত্যু আমি স্বাভাৱিক নহয়, অস্বাভাৱিক মৃত্যু। কিন্তু আমি তেখেতৰ সকলো আমি আজিৰ এই মঞ্চৰ পৰা তেখেতে ন্যায় পায়। তেখেতৰ মৃত্যু কেনেকৈ হ'বলৈ আমি জানিব পাৰোঁ। আনিব পাৰোঁ তাকে আমি 516 সংখ্যক জন্মজয়ন্তী ইয়াত পালন কৰিছে। এই ক্ষেত্ৰত আপোনাৰ এজনী মহিলাৰ কৰ্মী হিচাপে আপুনি কি ক'ব? নমস্কাৰ। বিশ্বৰ যিটো 516তম বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ যিটো আজি ইয়াতে আজি দ্বিতীয় কাৰ্যসূচী, দুদিনীয়া কাৰ্যসূচী আছিলে আমাৰ, আজি দ্বিতীয় কাৰ্যসূচী। আজি সেই হেতুকে আমাৰ ৰাতিপুৱা ভাগত আমি ইতিমধ্যে আমাৰ পতাকা উত্তোলন কৰিলোঁ। তাৰপিছতে আমাৰ যিহেতু স্মৃতি তৰ্পণ আৰু লগতে বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি মাল্যাৰ্পণ কৰা হৈছে। হিয়াৰ আমঠুৰ জুবিন গাৰ্গৰ আমি তাতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। লগতে আমাৰ যি 516 সংখ্যক যি বিশ্ব মহাবীৰ চিলাৰায় যিহেতু কলামণি মুক্তিযোদ্ধা কলামণি ক্ষেত্ৰত যিহেতু অনুষ্ঠিত হৈ আছে, ওদালগুৰি জিলা মূল মহিলা সন্মিলনীৰ উদ্যোগত আৰু ওৰাং আঞ্চলিক মহিলা সন্মিলনীৰ মূল মহিলা সন্মিলনৰ আতিথ্যত যি আমাৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে। আজি যিহেতু আমাৰ মুকলি সভা, এই মুকলি সভাত আমি 10,000 আমাৰ জনসমাগমেৰে এখন বৃহত্তৰ আমি গণসমাৱেশ আকাৰে আমাৰ সভাখন অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। নিশ্চয় আমি সকলো ৰাইজৰ সহায় সহযোগিতা পাইছোঁ। ইতিমধ্যে আমাৰ দেখিছে আপোনালোকে দূৰ দূৰণিৰ পৰা আমাৰ বাছেৰে বা সৰু গাড়ীৰে ট্ৰেভেলাৰ এনেকৈ আহিব ধৰিছে ইতিমধ্যে। আৰু যিহেতু আমাৰ 516 সংখ্যক বিশ্ববীৰ মহাবীৰ চিলাৰায়জনাক আমাৰ যিহেতু কোচ ৰাজবংশী, যিহেতু আমাৰ এজন সেনাপতি আছিলে, সেই হেতুকে তেখেতৰ যিটো স্মৃতিত সদায় আমি জীয়াই ৰাখিবৰ কাৰণে হয়তো আগন্তুক দিনত ইয়াতকৈ আমি ভাল কৰি অনুষ্ঠানটো পাতি আমি আগন্তুক দিনত আৰু এইখিনি জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম। ইতিমধ্যে আপোনালোকে গম পাইছে নিশ্চয়, যোৱাকালি আমাৰ ইয়াতে এটা হৈছে। আমাৰ যিহেতু ইয়াতে 1000 গৰাকী কুচান নৃত্যশিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰিব। যোৱাকালি তাৰে কিছু অনুশীলন হৈ গ'ল। যিহেতু আজি 1000 গৰাকী কুচান নৃত্যই আমাৰ নৃত্য পৰিৱেশন কৰিব। সেই হেতুকে মই সকলোকে আহ্বান জনাম আপোনালোকৰ মিডিয়াৰ যোগেদি, যিহেতু আমাৰ এই বৃহত্তৰ আমাৰ ওদালগুৰি জিলাৰ সমূহ জ্ঞাতিবৃন্দক মই ইয়াতে উপস্থিত থাকিলে মই অনুৰোধ জনাইছোঁ। আৰু মই তাৰ বাদেও আমাৰ ওচৰ চুবুৰীয়া যিখিনি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ লোক আছে, তেওঁলোককো আমি এই অধিৱেশনলৈ আহিবৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। ইতিমধ্যে আমি যোৱাকালি দেখিছোঁ আহিছে, আজিও আহিব। আৰু এই ক্ষেত্ৰত আমাৰ যিহেতু বিশ্ব মহাবীৰ চিলাৰায়জনাৰ উদ্যোগত আমি বৃহৎ এটা অনুষ্ঠান লৈছোঁ। তাতে আমাৰ ভোজনালয়ৰ আছে, আমাৰ তাতে একেলগে ভোজনালয় কক্ষত আমাৰ 600 মানুহে আমাৰ ভোজন কৰিবলৈ সক্ষম হ'ব। আৰু মিডিয়াৰ যোগে আপোনালোকে যে এইখিনি প্ৰচাৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগ কৰিছে, তাৰ লগে আপোনালোকৰ চেনেলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু
কৈ থাক গো 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 এই মাৰাই গো এইফালে মাতাই নাই যোনটি আছে মন্ত্ৰলৈ আহিব লাগে মন্ত্ৰলৈ উঠি আহিব লাগে हेलो गोपाल गोपाल Bye.
আজি দেখা পাই মোৰ ভাল লাগিছে। কোচ ৰাজবংশী ভাইসকলৰ মাজত আহি আজি মোৰ মনৰ যিটো আৱেগ আপোনালৈ মই যাচিছোঁ যে আজি এই মুহূৰ্তত মোক স্মৃতি গ্ৰন্থ কুষাণ এইখন স্মৃতি গ্ৰন্থ মই আজি উন্মোচন কৰিলোঁ। যিয়াৰ স্মৃতি গ্ৰন্থৰ সম্পাদনা কক্ষত আছে উপদেষ্টা হিচাপে ৰূপম কুমাৰ ডেকা, উপদেষ্টা উদ্ধৱ চন্দ্ৰ ডেকা, উপদেষ্টা আছে দিনেশ্বৰ বৰুৱা ছাৰ, সভাপতি মামলাৰাম ডেকা, সম্পাদক ললিত চন্দ্ৰ ডেকা, নৱকুমাৰ ডেকা, সহযোগী সম্পাদক যতীন ডেকা, সদস্য হিচাপে আছে বিদ্যুৎ প্ৰাণ চহৰীয়া, সদস্য গুণৰাম শইকীয়া, সদস্য পিংক বৰা, জিতেন চহৰীয়া সদস্য আৰু অক্ষৰ বিন্যাসক প্ৰাৰ্থ প্ৰতিম গাৰ্গ আৰু অক্ষৰ বিন্যাসৰ ভাৰ্গৱ প্ৰতিম গাৰ্গ এখেতসকলৰ যিটো আপ্ৰাণ চেষ্টা আৰু লগতে এইখন স্মৃতি গ্ৰন্থ হ'বলৈ যিসকল ব্যক্তিয়ে যিসকল লিখকসকলে ইয়াত নিজৰ বহুমূলীয়া আৰ্টিকেলসমূহ ইয়াত দি আজিৰ যিটো কুষাণ যে স্মৃতি গ্ৰন্থখন হোৱাত এখেতসকলৰ যিটো কণ্ট্ৰিবিউশ্যন এইটো মানিবলগীয়া। আৰু যিসকলে ইয়াত হয়তো নিশ্চয় চুটি গল্প আৰু লগতে বহু ধৰণৰ লিখনি ইয়াত দিয়া হৈছে। প্ৰথম ভাগৰ মই কেইখনমান সূচীপত্ৰৰ সমূহ মই গাই শুনাই পাঁচশ 16 সংখ্যক ইয়াত অনুষ্ঠিত কৰিলে বৰ সুন্দৰভাৱে পৰিৱেশন হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব এজন সম্পাদক, জিলাৰ সম্পাদক হিচাপে? আজি আপোনালোকে এই 516 যি বিশ্ব মহাবীৰ চিলাই দিৱস আমি উদযাপন কৰিলোঁ, এয়া সম্পাদক হিচাপে মোৰ প্ৰস্তুতি নহয়, এয়া আমাৰ ওদালগুৰি জিলা কুষাণ ৰাজবংশী সন্মিলনী সমূহ জিলা সন্মিলনীৰ বিষয়ববীয়া আৰু আঞ্চলিক সন্মিলনীৰ বিষয়ববীয়াৰ লগতে আমাৰ যিবিলাক গাঁও সমিতি আছে, এই গাঁও সমিতিসমূহৰ স্বতঃস্ফূৰ্ত আজি আমাৰ ইয়াতে যি তেওঁলোক সহযোগ পাইছোঁ। আৰু আমাৰ ইয়াত আমি যিখন বগৰীবাৰী আঞ্চলিক আমাৰ ওৰাং আঞ্চলিকৰ যিখন আমি ইয়াতে অভ্যন্থা সমিতি বনাইছোঁ, অভ্যন্থা সমিতিৰ আমাৰ সভাপতি আৰু সম্পাদকে যথেষ্টখিনি কষ্ট কৰিছে। আৰু আমাৰ আজি আমি যি প্ৰদৰ্শন কৰিছোঁ গোৱালিৰ আমাৰ যি কুষাণ নৃত্য আমাৰ সেই 11জনী শিল্পী তেওঁলোকে আজি নৃত্য প্ৰদৰ্শনী আমাৰ জনগোষ্ঠীটোৰ আমাৰ স্বকীয় মৰ্যাদা আৰু আমাৰ ভৱিষ্যতে যে আমাৰ যিসকলে আমাক ক'ব খোজে যে কোচ ৰাজবংশীসকলৰ
যি সংস্কৃতি নাই সেই সংস্কৃতি ষ্টাব্লিছ কৰি আজি এই চিলাই দিৱস সাফল্যমণ্ডিত কৰি সমগ্ৰ অসমলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে আজি দৰঙত আমাৰ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, মুখ্যমন্ত্ৰী আমি ইয়াৰ পৰা এটা বাৰ্তা আজি প্ৰেৰণ কৰা হৈছে যে ওদালগুৰি কোচ-আজমী জনগোষ্ঠীৰ জাগৰণ হৈছে, জাগৃত হৈছে। ওদালগুৰি কোচ-আজমী জনগোষ্ঠীসকল যদি 26ৰ আগত যদি আমাক সমগ্ৰ অসমৰ কোচ-আজমী যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি নিদিয়ে, তেতিয়াহ'লে আজি এই সভাৰ পৰাই আমাৰ ৰাইজে এটা বস্তু সকীয়াই দিছে, তেতিয়াহ'লে তেওঁলোকে গাদীৰ পৰা নামিবলৈ প্ৰস্তুত হওক। এই কথাখিনি আজি এই আমাৰ চিলাই দিৱসৰ যোগেদি এই কথাটো আমাৰ সকলোৱে এটা মেছেজ দিয়া বুলি আমি অনুভৱ কৰিছোঁ। বিশেষকৈ অন্যান্য জনগোষ্ঠীৰ যিবোৰ নৃত্য সেইবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বা বিশ্ব দৰবাৰত প্ৰদৰ্শন কৰাৰ এটা প্ৰস্তুতি চলিল, কিন্তু আমাৰ এতিয়ালৈকে কোচ ৰাজমুখীৰ ক্ষেত্ৰত সেইখিনি আমি দেখিবলৈ পোৱা নাই। সেইটো কি ক'ব? ইতিমধ্যে আমি আমাৰ যি কুচান বা গোৱালী নৃত্য, এই নৃত্যৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ এখন মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰৱৰ্তী পৰ্যায়ত এই অনুষ্ঠানটো আমাক তেখেতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা আমাক এটা আশ্বাস দিছে। লগতে আমাৰ যিসকলে নেকি ইয়াত অংশগ্ৰহণ কৰিলে তেওঁলোকলৈ কি বাৰ্তা যোৱা বুলি ভাবে আপুনি? ইয়াত আজি যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকে সকলোৱে আজি ইয়াত আমাৰ চিলাই দিৱসৰ যি জনগোষ্ঠীৰ একতা, যি আমাৰ সহযোগিতা আৰু এই একতা সহযোগিতা যে ভৱিষ্যতে আমাৰ যি জনজাতিকৰণৰ কথা চৰকাৰে কৈ আছে, সেই জনজাতি যে আমি আজৰি আনিব পাৰিম সেই বাৰ্তা লৈ যাওঁ বুলি ভাবিছোঁ। আৰু ইয়াত অংশগ্ৰহণ কৰা সমূহ জ্ঞাতিবৰ্গ অতিথিবৃন্দক আজি মই জিলা সম্পাদক হিচাপে সকলোকে আৰু ভৱিষ্যত দিনত আশা ৰাখিছোঁ। ধন্যবাদ।